বৰপেটাৰ দৌল মহোৎসৱত এই মুহূৰ্তত লোকে লোকাৰণ্য পৰিৱেশ আৰু বৰপেটাৰ চাৰিওফালে এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে কেৱল মাত্ৰ জনসমুদ্ৰ। কাৰণ বৰপেটাত ফল্গোৎসৱ মানে হৈছে কেৱল আনন্দ উল্লাস আৰু হোলী গীতৰ সমাহাৰ। এই মুহূৰ্তত মই বৰপেটা সত্ৰৰ ভিতৰ ভাগত উপস্থিত আছোঁ। এই মুহূৰ্তৰ পৰিৱেশটো মই সতীৰ্থ মৃন্ময় দেখুৱাব। আপোনালোকে দেখিছে চাৰিওফালে কেৱল লোকে লোকাৰণ্য এটা পৰিৱেশ আৰু এনেধৰণে বৰপেটাবাসীয়ে প্ৰাণৰ হোলী পালন কৰি আহিছে আৰু প্ৰায় বছৰজোৰা অপেক্ষাৰ অন্তত বৰপেটাবাসীয়ে এই হোলীটোক খুব সুন্দৰকৈ উলহ মালহেৰে তেওঁলোকে উদযাপন কৰে, পালন কৰে আৰু সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতি ঐতিহ্য পৰম্পৰাৰে বৰপেটাবাসীয়ে এনেধৰণে পালন কৰে প্ৰাণৰ উৎসৱ হোলী। আৰু যিহেতু মই বৰপেটা সত্ৰৰ ভিতৰত উপস্থিত আছোঁ, হোলী গীতৰ মূৰ্ছনা এই মুহূৰ্তত বৰপেটা সত্ৰৰ পৰা দেখিবলৈ পোৱা গৈছে। আমি পোনে পোনে হোলী গীতৰ অনুষ্ঠানৰ মাজলৈ যাবলৈ চেষ্টা কৰিছোঁ।
বাবা কি নিশ্চিতভাৱে এয়াই হৈছে বৰপেটাৰ হোলী উৎসৱৰ আনন্দৰ এনেধৰণে আনন্দ উল্লাসৰ মাজেৰে এই যি দৌল মহোৎসৱ সেই দৌল মহোৎসৱ পালন কৰে প্ৰত্যেকগৰাকী বৰপেটাবাসীয়ে এবছৰজোৰা অপেক্ষাৰ অন্তত এই দৌল মহোৎসৱ আহে আৰু সেই দৌল মহোৎসৱত আপুনি ঐতিহ্য পৰম্পৰা হোলী গীতৰ মূৰ্চালা সকলোখিনি আপুনি শুনিবলৈ পাব আৰু এনেধৰণে বৰপেটাবাসীয়ে আবিৰৰ ৰঙত ৰঙীন হৈ আবিৰৰ ৰঙত বুৰ গৈ বৰপেটাৰ আকাশে বতাহে গুঞ্জৰিত হৈ আছে এতিয়া হোলী গীতৰ জোৱাৰ আৰু এনেধৰণে প্ৰাণৰ উৎসৱটি পালন কৰি আহিছে বৰপেটাবাসীয়ে।